পৰীক্ষিত নাৰায়ণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ধৰ্মকান্ত বৰুৱাৰ বিদায় সভা সম্পন্ন। কলাইগাঁও শিক্ষাখণ্ডৰ অন্তৰ্গত একেৰাহে প্ৰায় ৩৬ বছৰ শিক্ষকতা কৰি অতুলা বৰ্ধিত মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত পৰীক্ষিত নাৰায়ণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে বিদ্যালয়ৰ শিক্ষকতা বৃত্তিৰ সৈতে জড়িত হৈ ২০২০ চনত জিলা কৃতি শিক্ষকৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা ধৰ্মকান্ত বৰুৱাক যোৱা ৰবিবাৰে আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে। বিদায় উপলক্ষে বিদ্যালয়ত অনুষ্ঠিত হোৱা সভাত পৰিচালনা সমিতিৰ সভাপতিয়ে সভাপতিত্ব কৰা অনুষ্ঠানত অতিথিৰ আসন অলংকৃত কৰে কলাইগাঁও শিক্ষাখণ্ডৰ গাণনিক চাহাবুদ্দিন আহমেদ, অৱসৰপ্ৰাপ্ত অসম চৰকাৰৰ অবৰ সচিব বালিৰাম নাথ, বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান নিৰঞ্জন নাথ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে। সভাৰ শেষত বৰুৱাক প্ৰায় ৩ শতাধিক ৰাইজে গায়ন বায়নৰ সৈতে নিজ গৃহলৈ আদৰণি লৈ যায়। ডেকাৰ বেছিমাৰী গাঁৱৰ নিজ গৃহতো অনুষ্ঠিত হয় আন এখন সভা। কলাইগাঁও শিক্ষাখণ্ডৰ গাণনিক চাহাবুদ্দিন আহমেদে আঁত ধৰা সভাখনত সভাপতিত্ব কৰে অৱসৰী শিক্ষক ধনী ডেকাই। মঙলদৈৰ পৰা মেছ আহিলিৰ ফালৰ প্ৰতিবেদন AIN লাইভ। হয়, আজি ৰাতিপুৱা ঠিক 11 বজাত পৰীক্ষিত নাৰায়ণ উচ্চ মাধ্যমিক বিদ্যালয়ত সেই বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক শ্ৰী ধৰ্মকান্ত বৰুৱাদেৱৰ বিদায় সভা ৰাজহুৱাভাৱে সেই অঞ্চলৰ ৰাইজে অনুষ্ঠিত কৰে। তাৰ পিছতে প্ৰায় ৫ শতাধিক ৰাইজে তেখেতৰ স্বগৃহ ঔতলালৈকে লৈ আহে আৰু ঔতলাৰ এই স্বগৃহত তেখেতৰ এখনি গ্ৰন্থ অভিযাত্ৰী উন্মোচনৰ বাবে সভা অনুষ্ঠিত হয়। এই সভাত এই গ্ৰন্থখনি উন্মোচন কৰে অসম সাহিত্য সভাৰ অন্তৰ্গত দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ ৰামচন্দ্ৰ ডেকাদেৱে। এই অভিযাত্ৰী গ্ৰন্থখনৰ সম্পাদনাৰ দায়িত্বত আছিলে শ্ৰদ্ধাৰ কি নাম আছিলে নামটো শিৱপ্ৰসাদ শৰ্মা আদিবা। এই গ্ৰন্থখনৰ সম্পাদনাৰ দায়িত্বত আছিলে সভাপতি হিচাপে তৰুণজাত ডেকা আৰু শিৱপ্ৰসাদ শৰ্মা সম্পাদক হিচাপে আছিলে। আৰু এই অনুষ্ঠানত ধৰ্ম বৰুৱাৰ কেইবাটাও দল সংগঠনে শুভেচ্ছা জনায়, অভিনন্দন জনায় আৰু ইয়াত অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাকে প্ৰমুখ্যে বিভিন্ন বক্তাই বক্তব্য ৰাখি ধৰ্ম বৰুৱাদেৱৰ কৰ্মময় জীৱনৰ গুণানুকীৰ্তন কৰে। আৰু ইয়াত আমিও কলাগাঁও শিক্ষাখণ্ডৰ তৰফৰ পৰা উপস্থিত থাকি ধৰ্ম বৰুৱাদেৱৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰা আৰু অৱসৰী জীৱনৰ সুন্দৰতা কামনা কৰোঁ। 90 চনত প্ৰতিষ্ঠা হোৱা পৰীক্ষিত নাৰায়ণ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে মই দায়িত্ব গ্ৰহণ কৰিছিলোঁ আৰু সুদীৰ্ঘ ৩৬ বছৰ শিক্ষকতাৰ অন্তত মোৰ কাৰ্যালয়ৰ তাৰিখ মতে ছেপ্টেম্বৰৰ 30 তাৰিখে অৱসৰৰ দিন ইতিমধ্যে উকলি গৈছে, কিন্তু আজি 30 নৱেম্বৰ তাৰিখে এই অঞ্চলৰ ৰাইজ আৰু ছাত্ৰ ছাত্ৰী শিক্ষক কৰ্মচাৰীয়ে মিলি এখন সম্বৰ্ধনা সভা অনুষ্ঠিত কৰে আৰু একেদিনাই মোৰ নিজা বাসগৃহতো এখন অভিনন্দন সভা আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। আৰু মই সঁচাকৈ আজি সুখী যে দল সংগঠন এই অঞ্চলৰ সমূহ ৰাইজ মোৰ ঘৰত আহি উগুৰি খাই পৰে আৰু তেওঁলোকে মোক আগন্তুক অহা দিনবিলাক সুকলমে যাতে যায় তাৰ কাৰণে আশীৰ্বাদ প্ৰদান কৰে আৰু ইয়াক লৈ মই খুব আনন্দিত হৈছোঁ। আশা কৰোঁ এই মৰম আৰু আশীৰ্বাদ ৰাইজৰ পৰা মই সদায় পাই থাকিম। কিন্তু এইখিনিতে এটা কথা মনত লাগি থাকে, যদিও মই 1990 চনত বিদ্যালয়খনত শিক্ষক হিচাপে যোগদান কৰিছিলোঁ, সুদীৰ্ঘ 23 বছৰ পিছতহে বিদ্যালয়খনে চৰকাৰীকৰণ হিচাপে যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।